আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। শিক্ষা বিভাগৰ এটা ভাল খবৰ আহিছে আৰু সেয়া নিশ্চয়কৈ আপোনালোকে স্কিপ নকৰি একেলগে আমাৰ ভিডিঅ'টো চাই থাকিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ শিক্ষক আচাৰ্য যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। নিশ্চয় আপোনালোকে স্কিমত কৰক বা দেখিছে যে অসম চৰকাৰ গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী ইয়াত লিখিছে আপোনালোকৰ পৰা নটিচ আহিছে। ইয়াত নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে ফ্ৰম ডিৰেক্টৰ অফ স্কুল এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী আৰু কলৈ দিছে ইয়াত লিখিছে টু দ্য ইনস্পেক্টৰ অফ স্কুল আমাৰ ইনস্পেক্টৰ অফ স্কুললৈ সেইখিনি নটিচ ফৰৱাৰ্ড কৰা হৈছে। আমাৰ কোনবিলাক ডিষ্ট্ৰিক্টলৈ ফৰৱাৰ্ড কৰিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে। বৰপেটা বজালী বিশ্বনাথ বঙাইগাঁও কাছাৰ চৰাইদেউ দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰা গোলাঘাট হাইলাকান্দি হোজাই যোৰহাট কামৰূপ মেট্ৰ' কামৰূপ কাৰ্বি আংলং কৰিমগঞ্জ লখিমপুৰ মাজুলী মৰিগাঁও নগাঁও নলবাৰী শিৱসাগৰ শোণিতপুৰ চাউথ চালমা মানকাছাৰ তিনচুকীয়া ৱেষ্ট কাৰ্বি আংলং নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে। এই সকলোবিলাক ডিষ্ট্ৰিক্টলৈ আমাৰ ডিষ্ট্ৰিক্ট ইনস্পেক্টৰলৈ এইখিনি নটিচ ফৰৱাৰ্ড কৰা হৈছে আৰু ছাবজেক্টটো মেইন নিশ্চয় আপোনালোকে দেখিছে। ছাবজেক্টটো খুব এটা ভাল খবৰ কাৰণ ইয়াত কৈছে ৰেফাৰেন্স নম্বৰটো দিছে আপোনাৰ চেৰেমনিয়েল ডিষ্ট্ৰিবিউট অফ এপইণ্টমেণ্ট লেটাৰ অফ দ্য এক্সাইটিং এডিশ্যনেল কণ্টেক্সুৱেল টিচাৰ এজ এ ৰেগুলাৰ গ্ৰেজুৱেট টিচাৰ GT নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে। আমাৰ কণ্টেক্সুৱেল যিমানবিলাক গ্ৰেজুৱেট টিচাৰ আছে সেইসকলক আপোনাৰ ৰেগুলাৰ এপইণ্টমেণ্ট দিবৰ কাৰণে সেইখিনি নটিচ কৰা হৈছে। আৰু খুবেই এটা ভাল খবৰ আমাৰ যিমানবিলাক কণ্টেক্সুৱেল টিচাৰ আছে তেখেতসকলৰ গ্ৰেজুৱেট কণ্টেক্সুৱেল টিচাৰ আছে সেইসকলৰ আপোনাৰ ৰেগুলাৰ এপইণ্টমেণ্ট দিবৰ কাৰণে তেখেতসকলক আপোনাৰ এপইণ্টমেণ্ট প্ৰদান কৰিবৰ কাৰণে এই নিযুক্তিৰ এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু শিক্ষা বিভাগৰ পৰা পাব্লিছ কৰিছে আৰু সেইখিনি কেতিয়া নিযুক্তি কৰা হ'ব সেয়া নিশ্চয়কৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব। আমাৰ যিমানবিলাক কণ্টেক্সুৱেল শিক্ষক আছে সেইসকল এই কণ্টেক্সুৱেল শিক্ষকৰ কাৰণে ভাল খবৰ কাৰণ তেখেতসকলক কণ্টেক্সুৱেল টিচাৰৰ পৰা এটা ৰেগুলাৰ এপইণ্টমেণ্ট দিয়াৰ কথা সিদ্ধান্ত লৈছে। ইয়াত কৈছে ছাৰ মেডাম উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চিটি এবভ আই উইল টু ইনফৰ্ম you that the ceremonial distribution of appointment letter to the exciting additional contextual teacher as a regular graduate teacher will be held on 15 February 2025 at 4 p.m. Srimant Sankardev Kalakshetra Panjabari Guwahati in recognition of the presence of the Honorable Chief Minister Assam. নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে সেইসকল কণ্টেক্সুৱেল শিক্ষকক আপোনাৰ ৰেগুলাৰ শিক্ষক হিচাপে ৰেগুলাৰ গ্ৰেজুৱেট টিচাৰ হিচাপে নিযুক্তি প্ৰদান কৰা হ'ব অহা 15 ফেব্ৰুৱাৰী তাৰিখে আৰু সেইখিনি সময় দিয়া হৈছে। ইয়াত আপোনাৰ 4টা বজাত হ'ব। এইখিনি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পাঞ্জাবাৰী বুলি স্থানটো ইয়াত উল্লেখ কৰিছে আৰু টাইমটো দি দিয়া হৈছে আপোনাৰ 4টা বজাত আৰু 15 ফেব্ৰুৱাৰীৰ মানে 2025 চনৰ 15 ফেব্ৰুৱাৰীৰ 4টা বজাত আপোনাৰ কণ্টেক্সুৱেল শিক্ষকসকলক আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মানে ৰেগুলাৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিব আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। এয়া নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে। ইয়াৰ পাছত কৈছে you are therefore request to inform all the concerned additional contextual teacher working in the various of secondary school under your jurisdiction and attendance of program as per the schedule date and time without fail আৰু ইয়াত কৈছে যে সেইসকল যিসকল আমাৰ কণ্টেক্সুৱেল হিচাপে যিসকল শিক্ষকে কাম কৰি আছে সেইসকল শিক্ষকক আপোনাৰ সেইসকল কণ্টেক্সুৱেল টিচাৰক সেই মানে এপইণ্টমেণ্ট দিয়া টাইমকনত মানে যে 15 ফেব্ৰুৱাৰী তাৰিখে উপস্থিত থাকিবৰ কাৰণে তেখেতসকলক ইয়াত অনুৰোধ জনোৱা হৈছে আৰু অৰ্থাৎ উপস্থিত থাকি আপোনাৰ এপইণ্টমেণ্ট গ্ৰহণ কৰিবৰ কাৰণে ইয়াত নিৰ্দেশ দিয়া হৈছে। দিছ ইজ ইয়ৰ কাইণ্ডলি ইনফৰমেশ্যন ইন নেচেচাৰী একশ্যন ইয়ৰ ফাইটফুলি ইয়াত আপোনালোকে প্ৰত্যক্ষ কৰিছে আপোনাৰ ডিৰেক্টৰ আমাৰ ইয়াত চিগনেচাৰ আছে নাম আছে আৰু ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী আৰু খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু কপি কলৈ দিছে দ্য ছেক্ৰেটাৰী অফ দ্য গভ অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী এ ফেভাৰ অফ কাইণ্ডলি ইনফৰমেশ্যন আৰু ইয়াত আমাৰ ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ যিসকল এডিশ্যনেল কণ্টেক্সুৱেল টিচাৰ আছে তেখেতসকলৰ কাৰণে ভাল খবৰ। তেখেতসকলক আপোনাৰ ৰেগুলাৰ কৰিবৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই মৰ্মে অহা 15 ফেব্ৰুৱাৰী তাৰিখে 4টা বজাত মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তেখেতসকলক সেইখিনি ৰেগুলাৰ শিক্ষক হিচাপে ৰেগুলাৰ আপোনাৰ গ্ৰেজুৱেট টিচাৰ হিচাপে নিযুক্তি প্ৰদান কৰিব আৰু সেইসকল কণ্টেক্সুৱেল শিক্ষকক উপস্থিত থাকিবৰ কাৰণে ইয়াত অনুৰোধ জনা হৈছে আৰু প্ৰতিগৰাকী আমাৰ কণ্টেক্সুৱেলত জড়িত আমাৰ শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানে শেষ কৰিলোঁ। নমস্কাৰ, জয় আইকম।